নিশ্চয়কৈ দিছা আপোনালোক থাকিলে এই গণেশ পূজাৰ শুভেচ্ছা আৰু প্ৰতিগৰাকী NKTV দৰ্শকসকলক গণেশ দেৱতাৰ যি এই পূজা অৰ্চনা সেই পূজা অৰ্চনাৰ জৰিয়তে তেওঁলোকৰ যি শুভ কাম সেয়া আৰম্ভ হওক বছৰটো এনেধৰণে আচলতে গণেশ পূজাৰ জৰিয়তে আৰম্ভ হয় আৰু আজি যিহেতু গণপতিৰ পূজা অৰ্চনা চলিছে আৰু প্ৰতিটো প্ৰান্তত দেখিব পোৱা গৈছে যে গণপতিৰ পূজা অৰ্চনাৰ পুৱাৰ ভাগৰ পৰাই গণেশ মন্দিৰ যি আছে গুৱাহাটীৰ গণেশ মন্দিৰতো এনেধৰণৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু পুৱাৰ ভাগৰ পৰা এনেধৰণৰ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে বিনয় আছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট বিনয়ে দেখুৱাইছে সামগ্ৰিক পৰিৱেশটোতে এনেধৰণে পুৱাৰ ভাগতে সকলো ওলাই আহিছে গণেশ দেৱতাৰ যি পূজা আৰাধনা বা পূজা অৰ্চনাৰ বাবে এনেধৰণৰ ওলাই আহিছে আৰু কোৱা হয় এটা জনবিশ্বাস অনুসৰি যে প্ৰতিটো পূজাৰ পূৰ্বে যিহেতু কালি সৰস্বতী পূজা আৰু সেই সৰস্বতী পূজাৰ পূৰ্বে এনেধৰণৰ যি গণেশ দেৱতাৰ যি পূজা অৰ্চনা চলে আৰু এটা শিৱ পুৰাণত যিহেতু উল্লেখ আছে যে প্ৰতিটো পূজাৰ পূৰ্বে এনেধৰণৰ যি গণেশ পূজা বা গণেশ পূজাৰে আৰম্ভ কৰা হয় এই পূজা পাৰ্বণ গতিকে সেইবাবে এনেধৰণে সকলো ওলাই আহিছে অকণমান যদি সম্ভৱ হয় মই অকণমান কথা পতাৰ চেষ্টা কৰিম দাদা গণেশ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক পুৱাৰ ভাগতে দেখিব পোৱা গৈছে যে গণপতিৰ পূজা কৰিছে কি ক'ব বিচাৰিব বছৰে বছৰে আহোঁ আৰু গণেশ পূজা হিচাপে ভাল লাগে আৰু মনটো ভাল লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অকণমান ভিতৰৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিম আৰু ভিতৰত দেখিছে এনেধৰণৰ শাৰী পাতি সকলোৱে গণেশ দেৱতাৰ আশীষ লৈছেহি পূজা অৰ্চনা কৰিছে আৰু উদ্দেশ্য এটাই যে আহিবলগীয়া যি দিনবোৰ আছে বা যিবোৰ দিন তেওঁলোকৰ আৰম্ভ হ'ব বা এটা নতুন যি এটা তেওঁলোকৰ যি দিন বা বছৰ আৰম্ভ হ'ব সেইবাবে এনেধৰণৰ পূজা অৰ্চনা চলিছে আৰু এটা জনবিশ্বাস আৰু সেই জনবিশ্বাসৰ বাবেই এনেধৰণৰ যি গণপতি পূজা কৰে আৰু বিভিন্ন স্থানত বিশেষকৈ যি আপুনি যদি চাব যায় যে যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকেও কিন্তু আজিৰ দিনটোত এনেধৰণৰ পূজা অৰ্চনা কৰে বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ গণেশ দেৱতাৰ আশীষ লৈছে পুৱাৰ ভাগতে কি ক'ব বিচাৰিব কি ক'ব বিচাৰিম মানে সকলো অসমবাসী ৰাইজলৈ গণেশ চতুৰ্থীৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ আৰু কি ক'ম ৰাতিপুৱাই ওলাই আহিছোঁ ওলাই আহি দেখিলোঁ পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে নহয় মানুহ গাড়ী সঁচাই গুৱাহাটী ব্যস্ত অঞ্চলৰ মাজতো মানুহৰ যে অলপ সময় মন্দিৰৰ কাৰণে দিছে তাকে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান মই ধূপ দীপ নৈবেদ্যৰ এই যি থালিখন দেখুওৱাৰ চেষ্টা কৰিছোঁ এনেধৰণে সকলো যি পূজাৰ সামগ্ৰীসমূহ সেয়া উপলব্ধ হৈছে আৰু অকণমান যদি বাইদেউৰ সৈতে সম্ভৱ হয় মই কথা পতাৰ চেষ্টা কৰিম বাইদেউ কিমান সময়ৰ পৰা আপোনালোকে এই থালিসমূহ প্ৰস্তুত কৰিছে বা ফুল নৈবেদ্যৰে এনেধৰণৰ কিমান সময়ৰ পৰা আছে পুৱাৰ ভাগৰ পৰা পুৱা ৰাতিপুৱা 6টাতে আহিছোঁ 6টাত আহি এইকেইখনত বিক্ৰী কৰিলোঁ সিদিনা মানুহ হোৱা নাই বেলা হ'লে হ'ব আৰু বেলা কালিলৈ কেইটামান মানুহ হ'ল দে সেইকাৰণে আজি অলপ কম আৰু অলপ বেলা হ'লে হ'ব আজি ৰবিবাৰ যে লাহে লাহে আহিব আৰু অকণমান মই আগুৱাই যাম অকণমান ভিতৰৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিম আৰু বিনয়ে সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে আৰু বিভিন্নজনৰ সৈতে আমি দিছা কথা পাতি আছোঁ NKTV দৰ্শকসকলে সেয়া দেখিছে যে ভিন্ন প্ৰান্তত আজি গণেশ দেৱতাৰ পূজা অৰ্চনা চলিব গণপতিৰ পূজা অৰ্চনাৰ আৰম্ভণিৰে কাইলৈ যি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ পূৰ্বে এনেধৰণৰ যি গণেশ পূজাৰ বা গণেশ দেৱতাৰ যি আশীষ ল'বলৈ সকলোৱে এনেধৰণৰ সমবেত হৈছে অকণমান মই সামগ্ৰিক পৰিৱেশসমূহ দেখুওৱাৰ চেষ্টা কৰিম যে ভিতৰৰ কেনেধৰণৰ পৰিৱেশ ভিতৰৰ পৰিৱেশটো অকণমান মই সেই দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিম আৰু বিভিন্নজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিম অকণমান বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আমি কি ক'ব বিচাৰিব এই গোটেই পুৱাটো আৰম্ভণিৰে গণেশ দেৱতাৰ পূজা অৰ্চনাৰে আৰম্ভ কৰিব আজি গণেশ চতুৰ্থী সকলোৰে যেন ভাল হয় তাৰে কামনা কৰিছোঁ গণেশ চতুৰ্থীৰ পৰা আমাৰ এই বসন্ত উৎসৱবিলাক আৰম্ভ হয় এই সিদ্ধিদাতা সকলোৱে সিদ্ধি কৰক মনৰ কামনা পূৰ্ণ কৰক এই নতুন বছৰৰ লগতে আজি গণেশ পূজাত সকলোৰে মনৰ কামনা পূৰ্ণ হওক বুলি মই মোৰ মনৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অকণমান সামগ্ৰিক পৰিৱেশসমূহ বিনয়ৰ সহযোগত দেখুওৱাৰ চেষ্টা কৰিম যে কেনেধৰণে পৰিৱেশটো অকণমান সেইটো মই অকণমান দীঘলীয়া শাৰী হৈছে পুৱাৰ ভাগতো যি এইটো দেখিছে যে দৰ্শনাৰ্থীসকলে ভিৰ কৰিছেহি গতিকে সেই দৃশ্যটো আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ বিভিন্নজনৰ কথা পতাৰ চেষ্টা কৰি আছোঁ আৰু তেওঁলোকৰ মনৰ যিবোৰ ভাৱ সেয়া লোৱাৰ চেষ্টা কৰিছোঁ আৰু অকণমান দাদা আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিম প্ৰথমে গণেশ দেৱতাৰ পূজা অৰ্চনাৰে আৰম্ভ হ'ব এই গোটেই বছৰটো গতিকে কি মনোবাঞ্ছা লৈ আহিছে তাকে ভগৱানৰ ওচৰতে যে গোটেই বছৰটো যাতে আমাৰ অসমবাসী সকলো ৰাইজৰো বা মোৰ নিজৰো যাতে ভাল হয় ভাল বুলি অহাকালি সৰস্বতী পূজা মা উপলক্ষে আজি প্ৰথম গণেশ পূজাৰ কাৰণে আগবাঢ়ি আহিছোঁ অকণমান কি ক'ব বিচাৰিব ক'ৰ পৰা আহিছে আপুনি অকণমান কথা পতাৰ চেষ্টা কৰিম ক'ৰ পৰা আহিছে এই গণেশ মন্দিৰ কমিটিৰে
প্ৰতি বছৰৰ দৰে এইবছৰ আপোনালোকে আয়োজন কৰিছে কেনেধৰণৰ কেনেধৰণৰ সমাগম হ'ব কি কাৰ্যসূচী অকণমান জনাৰ চেষ্টা কৰিম আশা কৰিছোঁতো মানুহ ভালেই মানুহ হ'ব লাগে প্ৰত্যেকবাৰে 20-25 হাজাৰ মানুহ হয় এইবাৰো আশা কৰিছোঁ এনেকৈ মানুহ হ'ব আৰু আমাৰ পিছবেলা নাম আছে আমাৰ উদ্যানত গণেশ উদ্যানত আৰু খিচৰি ভোগৰ মানে আয়োজন কৰিছোঁ আমি ব্যৱস্থা কৰিছোঁ ৰাইজৰ কাৰণে যিসকলে শৰাই দিব বিচাৰে যিসকলে ইয়াতে শৰাই আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবে কেনেধৰণৰ কি ব্যৱস্থা থাকিব ক'ত কেনেধৰণে যোগাযোগ কৰিব শৰাই আপোনাৰ ইয়াতে আপোনাৰ পইচা লোৱাৰ ব্যৱস্থা আছে বস্তু দি যাব পাৰে আমি শৰাইৰ কাৰণে পইচা ৰাখিছোঁ তেওঁলোকে পইচা দি গৈছে যোৱাকালি আগতে দিছে আপোনাৰ ৰিচিপ্ট কাটা হৈছে এইবিলাক শৰাইবিলাক আজি দি দিম আমি আহিলে তেওঁলোকক 3টাৰ পিছৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্দিৰ পৰিচালক সমিতিৰ এয়া বিষয়ববীয়া আৰু অকণমান মই যদি ওপৰ ভাগৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিম যে ওপৰ ভাগত কেনেধৰণে খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ফুলৰ মালা দি গণপতিৰ যি এই মন্দিৰ আছে মন্দিৰ ভাগৰ যি ওপৰ অংশ মই দেখুৱাইছোঁ খুব সুন্দৰভাৱে এনেধৰণে সজাই পৰাই তোলা হৈছে তাৰ সমান্তৰালভাৱে আপুনি যদি চাব যায় গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰ এয়া হৈছে গণেশগুৰিৰ গণেশ মন্দিৰ আৰু অন্যফালে যদি আপুনি চাব যায় যে লতাশিলতো ব্যাপক আয়োজন চলে আজিৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় দৰ্শনাৰ্থী ওলাই আহে তেওঁলোকে আৰু দৰ্শনাৰ্থীসকলে তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে এনেধৰণৰ ধূপ দীপ নৈবেদ্যলৈ আমি আপোনালোকক মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰিৱেশ দেখুৱালোঁ আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰাই সকলোৱে দেশৰ তথা দহৰ মংগলৰ কাৰণে সিদ্ধিদাতাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত লক্ষ্য বৰুৱা আমি আপোনাক ধন্যবাদ জনাইছোঁ